অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 3 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম, ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, তেনেহ'লে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে একেটা ভিডিঅ'তে চাব পাৰিব। আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈ আৰু 4 মে'ত ড্ৰাই ডে ঘোষণা। যিহেতু 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিল তাৰিখে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আপোনালোকে জানে, গতিকে 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে ড্ৰাই ডে ঘোষণা। ড্ৰাই ডে মানে হ'ল 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে কোনো ধৰণৰ সুৰাৰ দোকান, মদৰ দোকান বা কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ দোকান খোলা নাথাকিব। ড্ৰাই ডে মানে এই দোকান পোহাৰসমূহ বন্ধ থাকিব, যাতে কোনো জনসাধাৰণে এই দোকানৰ পৰা মদ বা নিচাজাতীয় দ্ৰব্য কিনিব নোৱাৰে। 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈ ড্ৰাই ডে ঘোষণা। যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। 7 এপ্ৰিল আবেলি 5 বজাৰ পৰা 9 এপ্ৰিলৰ 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে। তদুপৰি 4 মে'ৰ দিনাও ভোট গণনা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। কেৱল 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈ নহয়, 4 মে'ৰ দিনাও ভোট গণনা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। তাৰমানে ড্ৰাই ডে আপোনালোকৰ পালন কৰিব লাগিব। দেশী বিদেশী সকলো সুৰা বিপণী বন্ধ থাকিব। হোটেল, ৰাজহুৱা ভোজালয়, ক্লাব, সুৰাৰ দোকান আদি বন্ধ থাকিব। পাইকাৰী গুদাম আৰু বটলিং ইউনিটসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। আইন উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। দেশী বিদেশী সকলো সুৰা বিপণী বন্ধ থাকিব লাগিব আৰু এই নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে। আৰু যিসকলে আইন উলংঘা কৰিব, আইন উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। পাইকাৰী গুদাম আৰু বটলিং ইউনিটসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। হোটেল, ৰাজহুৱা ভোজনালয়, ক্লাব, সুৰাৰ দোকান আদি বন্ধ থাকিব লাগিব। দেশী বিদেশী সকলো সুৰা বিপণী বন্ধ থাকিব লাগিব। 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈ যোৰহাট জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে। তদুপৰি 4 মে' তাৰিখেও ভোট গণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ থাকিব লাগিব সুৰাৰ দোকান। সকলো দেশী বিদেশী সুৰা বিপণী বন্ধ থাকিব লাগিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ চৰকাৰ আহিলে কি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ এটা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে। কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মাৰ এটা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰা দেখা গৈছে। অসমৰ পৰাই মুখ্যমন্ত্ৰীক হুংকাৰ ৰাহুল গান্ধীৰ। অসমত আহি অসমৰ পৰাই ৰাহুল গান্ধী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক হুংকাৰ দিয়া দেখা গৈছে। ভাৰতৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা। তেওঁ আৰু উল্লেখ কৰে যে ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি তেওঁ আখ্যা দিছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰিমোট কণ্ট্ৰল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হাতত। তেওঁ আৰু উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰিমোট কণ্ট্ৰল অৰ্থাৎ ৰিমোট আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ হাতত। প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক লুটি আছে বুলি তেওঁ উল্লেখ কৰিছে। খিলঞ্জীয়া লোকৰ ভূমি কাঢ়ি নিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰু উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকৰ ভূমি কাঢ়ি নিছে। আদানী, আম্বানী
ৰামদেৱক গতাই দিয়া হৈছে খিলঞ্জীয়াৰ মাটি। কংগ্ৰেছ চৰকাৰৰ আহিলেই হাতজোৰ কৰি ক্ষমা খুজিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এটা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰিছে। ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ ৰিম'ট কণ্ট্ৰল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ হাতত। প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক লুটি আছে বুলি ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো হ'ল চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰে যে অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰসমূহত এই কথা উল্লেখ কৰা দেখা গৈছে। তেওঁ আৰু উল্লেখ কৰে যে অসমত ইতিমধ্যে 22 লাখ চৰকাৰী ঘৰ জনতাই লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে, আৰু নতুনকৈ অসমত 15 লাখ PMAYৰ ঘৰ দিয়া হ'ব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰা দেখা গৈছে। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰা দেখা গৈছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবেও দিয়া হ'ব সুবিধা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত এই কথা উল্লেখ কৰা দেখা গৈছে। অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে। অসমত হ'ব ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ অসমত UCC অনা হ'ব বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা দেখা গৈছে। প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল। কেজিৰ পৰা PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব বিনামূলীয়াকৈ। অসমীয়াতে অসমবাসীক 11টা গেৰাণ্টি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। অসমীয়াতেই তেওঁ 11টা গেৰাণ্টি দিছে অসমবাসীক। লগতে তেওঁ উল্লেখ কৰে বিভিন্ন ধৰণৰ গেৰাণ্টিৰ লগতে তেওঁ আৰু উল্লেখ কৰা দেখা গৈছে যে কেজিৰ পৰা অৰ্থাৎ একেবাৰে সৰু ক্লাছৰ পৰা PGলৈকে পোষ্ট গ্ৰেজুৱেটলৈকে যদি কোনো দৰিদ্ৰ শিক্ষাৰ্থী আছে তেনেহ'লে সেই দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব একেবাৰে বিনামূলীয়া। ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল। প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে অসমত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰা হ'ব। অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবেও দিয়া হ'ব সুবিধা। এই কথা ঘোষণা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু নিৰ্বাচন সমাগত, মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পাছতেই অসমত অনুষ্ঠিত হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচন। ৰাজপথত চলিছে নাকা চেকিং। 20 লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্ৰী ইতিমধ্যে জব্দ কৰা হৈছে। 20 লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে। নাগালেণ্ডৰ এখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছিল 20 লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্ৰী। মৰিয়নিত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। মৰিয়নিৰ নিউ সোণোৱাল ফৰেষ্ট গেটত জব্দ কৰে এই নিষিদ্ধ সামগ্ৰী। নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে সৰবৰাহকাৰীসহ জব্দ নিষিদ্ধ সামগ্ৰীখিনি। নাগালেণ্ডৰ এখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছিল 20 লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্ৰী। মৰিয়নিত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। যিহেতু নিৰ্বাচন সমাগত গতিকে ৰাজপথত ইতিমধ্যে চেকিং চলি আছে, আৰু চেকিং কৰাৰ সময়তে নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ সময়তে সৰবৰাহকাৰীক জব্দ নিষিদ্ধ সামগ্ৰীখিনি, আৰু এই নিষিদ্ধ সামগ্ৰীখিনিৰ বজাৰ মূল্য 20 লক্ষাধিক টকাৰ। মৰিয়নিতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। নাগালেণ্ডৰ এখন বিলাসী বাহনৰ পৰা জব্দ কৰা হৈছিল 20 লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্ৰী। দিব বিচাৰিছোঁ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ দিয়া দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰৰ পৰাই পাব 2খন ৰেচন কাৰ্ড।
যাৰ যাৰ নেকি ডাঙৰ পৰিয়াল আছে এই ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে এতিয়া দুখনকৈ ৰেচন কাৰ্ড পাব আপোনাৰ যদি পৰিয়াল ডাঙৰ হয় তেনেহ'লে আপুনি ডিভাইড কৰিব পাৰিব পৰিয়ালৰ মাজত ভাগ কৰি এটা ৰেচন কাৰ্ডৰ পৰা আপুনি এতিয়া দুটা ৰেচন কাৰ্ড বনাব পাৰিব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পৰিয়াল হ'লে দুখনকৈ আপোনালোকে দুগৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি কেৱল ৰেচন কাৰ্ডেই নহয় আপোনাৰ যদি ডাঙৰ পৰিয়াল আছে তেনেহ'লে একেখন পৰিয়ালতে আপোনালোকে দুগৰাকীকৈ এতিয়া মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড ডাঙৰ পৰিয়াল হ'লে দুগৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰে যে ডাঙৰ ঘোষণা কৰিছে এটা ডাঙৰ ঘোষণা কৰা দেখা গৈছে ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় আঁচনি কেৱল ৰেচন কাৰ্ডেই নহয় এটা ডাঙৰ পৰিয়ালে এতিয়াৰ পৰা দুটা ৰেচন কাৰ্ড পোৱাৰ লগতে দুটা অৰুণোদয় আঁচনিও লাভ কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এইখিনিতে মই আৰু জনাই দিব বিচাৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 2026 চনত যদি বিজেপি চৰকাৰ আহে বা তেওঁলোকৰ চৰকাৰ আহে তেনেহ'লে এতিয়া যি অৰুণোদয় আঁচনি 1250 টকা আপোনালোকে মাহিলী পাই আছে সেই অৰুণোদয় আঁচনি আপুনি মাহিলী 3000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এইটো এটা ভাল খবৰ যে আপোনালোকে অৰুণোদয় আঁচনি অহাবাৰৰ পৰা অৰ্থাৎ 2026 চনৰ নিৰ্বাচনত জয় হোৱাৰ পাছৰ পৰাই অৰ্থাৎ আপোনালোকে যিহেতু একেলগে 9000 টকা পাইছে এতিয়া আপোনালোকে বহুত দিন অৰুণোদয় আঁচনিৰ টকা নাপায় নতুনকৈ আকৌ যেতিয়া অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব তেতিয়া মহিলাসকলে একেলগে 3000 টকা পাব অৰ্থাৎ মাহিলী প্ৰতি মাহে তাৰ পাছৰ পৰা আপোনালোকে প্ৰতি মাহে 3000কৈ টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ অসম হিন্দু মুছলমানগিৰি কৰা ঠাই নহয় আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰক লৈ প্ৰচণ্ড ক্ষোভ মুছলিম ছাত্ৰ সন্থাৰ আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰক লৈ প্ৰচণ্ড ক্ষোভ মুছলিম ছাত্ৰ সন্থাৰ অসম হিন্দু মুছলমানগিৰি কৰা ঠাই নহয় বুলি উল্লেখ কৰা দেখা গৈছে ওৱেইছিয়ে অসমত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব সেই কথা মানি লোৱা নহ'ব অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট কৰা মন্তব্য কৰিলে গোচৰ ৰুজু কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে অসমত হিন্দু মুছলমানগিৰি কৰা ঠাই নহয় অসম ভাতৃত্ববোধৰ সমাজ অসমত বদৰুদ্দিন আজমলৰ AIUDFৰ ভিত্তি নোহোৱা হৈ গৈছে গণভিত্তিক নোহোৱা হৈ যোৱাৰ কাৰণে ভাৰতীয় নেতা আনি প্ৰচাৰ চলাইছে এই বক্তব্য ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালউদ্দিন আহমেদৰ আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰক লৈ প্ৰচণ্ড ক্ষোভ মুছলিম ছাত্ৰ সন্থাৰ ওৱেইছিয়ে অসমত আহি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব সেই কথা মানি লোৱা নহ'ব বুলি তেওঁ উল্লেখ কৰিছে যে ওৱেইছিয়ে অসমত আহি যদি সাম্প্ৰদায়িক বিষবাষ্প বিয়পায় তেনেহ'লে সেই কথা মানি লোৱা নহ'ব আছাদুদ্দিন ওৱেইছি নিৰ্বাচনী প্ৰচাৰক লৈ প্ৰচণ্ড ক্ষোভ মুছলিম ছাত্ৰ সন্থাৰ গণভিত্তিক নোহোৱা হৈ যোৱাৰ কাৰণে ভাৰতীয় নেতা আনি প্ৰচাৰ চলাইছে বুলি উল্লেখ কৰিছে অসমত বদৰুদ্দিন আজমলৰ AIUDFৰ ভিত্তি নোহোৱা হৈ গৈছে বুলি তেওঁ উল্লেখ কৰিছে ৰিচাৰ্জ প্লেনৰ বাবে আহিব এটা নতুন নিয়ম 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব এতিয়াৰ পৰা 199 টকাত মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম সদনত ৰাঘৱ চাড্ডাৰ বক্তব্যৰ পিছত এই সিদ্ধান্ত টেলিকম কোম্পানীৰ সদনত ৰাঘৱ চাড্ডাৰ বক্তব্যৰ পিছত এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ এতিয়াৰ পৰা আপোনালোকৰ যি ৰিচাৰ্জ আছে সেই ৰিচাৰ্জসমূহৰ দাম কম হোৱাৰ সম্ভাৱনা আছে সদনত এই কথা উত্থাপন কৰিছিল ৰাঘৱ চাড্ডাই আপোনালোকে জানে আৰু ৰাঘৱ চাড্ডাৰ এই দাবী উত্থাপন কৰাৰ পাছত ৰিচাৰ্জ প্লেনৰ বাবে আহিব
পাৰে নতুন নিয়ম 349 টকা ৰিচাৰ্জ লাভ কৰিব পাৰে আপোনালোকে 199 টকাত মাত্ৰ 99 টকাত পাব আপোনালোকে আনলিমিটেড সাৰ্ভিস যদি এনেকুৱা ধৰণৰ নিয়ম আহে তেনেহলে সৰ্বসাধাৰণ জনসাধাৰণৰ বাবে সৰ্বসাধাৰণ লোকৰ বাবে এটো এটা ভাল খবৰ হ'ব যে আপোনালোকে 99 টকাতে আনলিমিটেড সাৰ্ভিস পাবলৈ সক্ষম হ'ব সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম সদনত ৰাঘৱ চাড্ডাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত টেলিকম কোম্পানীৰ গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিওটো চাব পাৰে গতিকে ভিডিওটো শ্বেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট